মাত্ৰ দুদিনত বাংলাদেশ টিম ধৰাশায়ী হৈ গ'ল অষ্ট্ৰেলিয়াৰ লগত আৰু বিধ্বংসী বলাৰ অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্কে হওক পেট কামিন্সে হওক মানে বাংলাদেশক মানে ভাঙি দিছে। অনলি এটা ইনিংছে বেটিং কৰিছে অষ্ট্ৰেলিয়াই, মাত্ৰ 210 ৰান বনাইছিল আৰু বাংলাদেশৰ দুটা ইনিংছ মিলিও 210 ৰান বনাব নোৱাৰিলে আৰু অষ্ট্ৰেলিয়াই মেটছখন এটা ইনিংছ আৰু 51 ৰানত জিকি ল'লে আৰু দুদিন কমপ্লিট নহওঁতে মেটছখন জিকি ল'লে। মানে মেটছখন ডেৰ দিন মানতে জিকি ল'লে। আমি তাৰ আগত দেখিছিলোঁ পাকিস্তানে ইংলেণ্ডৰ লগত, মানে যদিও মেটছখন 3 ডে লৈ গৈছিল মানে দুদিন মানতে শেষ হৈ গৈছে। এতিয়া কথা হ'ল এই মেটছখনৰ ওপৰত অলপ কথা পাতোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক চেনেলটো, প্ৰথমবাৰ আহিছে যদি। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মই বনাই থাকোঁ আৰু লাইভ ষ্ট্ৰীমো কৰোঁ। বৰ্তমান ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকাৰ ছেকেণ্ড টেষ্টৰ লাইভ ষ্ট্ৰীম চলি আছে চেনেলত, আপোনালোকে গৈ চাব পাৰে স্ক'ৰ। এতিয়া কথা হ'ল যে বাংলাদেশে কালি কথা পাতিছোঁ বাংলাদেশৰ প্ৰথম ইনিংছৰ ওপৰত 64ত অল আউট হৈ গৈছিল আৰু মিচেল ষ্টাৰ্কে 6টা উইকেট লৈছিল। তাৰপিছত অষ্ট্ৰেলিয়াই ফাৰ্ষ্ট ইনিংছত 210 ৰান বনায় আৰু মই কৈছিলোঁ যে আৰু 15-20 ৰান যদি এড কৰি দিয়ে অষ্ট্ৰেলিয়াই তেনেহ'লে দিগদাৰ হ'ব বাংলাদেশৰ কাৰণে, কিন্তু অষ্ট্ৰেলিয়াই 15-20 ৰানতকৈ বেছি ৰান বনাইছে আৰু নাথান লিয়নে 32 ৰান হায়েষ্ট স্ক'ৰাৰ অষ্ট্ৰেলিয়াৰ হয়। আপুনি ভাবক নাথান লিয়ন স্পিনাৰ, মানে 10 নম্বৰ 11 নম্বৰ বলাৰ হয়, মানে এনেকুৱা এটা নক খেলিছে 32 নট আউট। আৰু কেমেৰুন গ্ৰীণ, মই কৈছোঁ কেমেৰুন গ্ৰীণৰ এটা কেচ ড্ৰপ কৰিছে একচুৱেলি বাংলাদেশে আৰু সেইটোৱে কষ্ট মানে বাংলাদেশক সেইটোৱে মানে বহুত হেৰি কৰিছে সানিছে। মানে 67 ৰানৰ এটা ইনিংছ খেলে কেমেৰুন গ্ৰীণে আৰু যোৱাকালিও 51 মানত নেকি বেটিং কৰি আছিল নট আউট। গতিকে কেমেৰুন গ্ৰীণে 67ৰ কণ্ট্ৰিবিউশ্যন দিয়ে আৰু বাকী লিয়নৰ কথা ক'লোঁ 32 ৰান বনায় আৰু লগতে জছ হেজেলউডেও 6 ৰান বনায়। গতিকে ল' স্ক'ৰিং মেটছত 6 ৰানো ইম্পৰ্টেণ্ট, যাৰ ফলত অষ্ট্ৰেলিয়াই 210 ৰান বনাব সক্ষম হয় আৰু শ্বৰিফুল ইছলামে কালি 6টা উইকেট লৈ আছিল, আজি আৰু এটা উইকেট লৈ মিনছ 7টা উইকেট লৈ টোটেল। শ্বৰিফুলে বঢ়িয়া বলিং কৰিছে। বাকী যদি মই কথা কওঁ 210 বনায়, তাৰপিছত সেইটো ৰানক চেজ কৰি কিনে বাংলাদেশে 95ত অল আউট হৈ যায়, পুৰা ডান এণ্ড ডাষ্টেড। আৰু মিচেল ষ্টাৰ্কৰ কথা কি ক'ম, টোটেল মিচেল ষ্টাৰ্কে 10টা উইকেট ল'লে এইখন মেটছত। ফাৰ্ষ্ট ইনিংছত 6টা আৰু এই ছেকেণ্ড ইনিংছত 4টা উইকেট ল'লে। লগতে আমাৰ পেচ ট্ৰাইঅ পেট কামিন্স যি আছে, পেট কামিন্সৰ 3টা উইকেট ল'লে আৰু লগতে স্পিনাৰ নাথান লিয়নে 3টা উইকেট ল'লে। গতিকে 10টা উইকেট তেনেকৈ ল'লে। আৰু এইবাৰ বাংলাদেশৰ ছেকেণ্ড ইনিংছৰ যদি স্ক'ৰ কাৰ্ডখন কওঁ মই, চাণ্টো কেপ্টেইন নাজমুল হুছেইন চাণ্টোই 31 ৰান আৰু মুছফিকৰ ৰহিমে নট আউট হৈ থাকিল 29 ৰানত। বাকী এজন প্লেয়াৰেও 10 ৰানো বনাব পৰা নাই, চবৰে একেই অৱস্থা মানে। আৰু এইখন মানে ছেকেণ্ড ইনিংছতো তেওঁলোকৰ 3টা ডাক, মানে 3টাই শূন্য মাৰিছে। আৰু সেইৰ কথা ক'ম, লিটন দাসে 3টা ইনিংছত লাষ্ট 3টা ইনিংছত 0-0-0 তিনিবাৰে শূন্য মাৰিছে, 0ত আউট গৈছে। গতিকে এইখন আছিল ৰিপৰ্ট কাৰ্ড অষ্ট্ৰেলিয়া ভাৰ্চেছ বাংলাদেশৰ ছেকেণ্ড টেষ্টৰ। গতিকে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, এনেকুৱা ধৰণৰ নিউজ পাব, আপডেটবিলাক পাব। আৰু ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকাৰ আজি ডে 1 চলি আছে ছেকেণ্ড টেষ্ট, আৰু ডে 1ৰ শেষৰ পিছত ভিডিঅ' বনোৱা হ'ব। আৰু ডেবিউ কৰিছে চাৰান জেইনে, গতিকে তাৰে ওপৰতো আমি কথা পাতিম। গতিকে সেইটো ভিডিঅ' পিছত আহিব। টিল দেন আহিছোঁ, বাই বাই।